যদি আপোনাৰ স্কিনখন কম বয়সতে কোচ খাই গৈছে, খুতুৰা পৰি গৈছে, বলিৰেখাও পৰিছে, বয়সৰ চাপো পৰিবলৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে আপোনালোকে আজিৰ এই ফেচ মাস্কটো ব্যৱহাৰ কৰি চাব। আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ গ্ল' হ'ব আৰু স্কিনখন টাইট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ফেচ মাস্ক, যিটো ফেচ মাস্কে আপোনালোকৰ ছালখন টাইট কৰি ৰাখিব, ডেকা কৰি ৰাখিব, সোনকালে আপোনালোকৰ ছালখন খুতুৰা পৰি নাযাব, কোচ খাই নাযাব, স্কিনখন খুব ধুনীয়াকৈ গ্ল' হৈ থাকিব। যদি ক'লা ডাৰ্ক স্পট আছে, সেই ডাৰ্ক স্পট দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু স্কিনখন যে আপোনালোকৰ খুব ধুনীয়াকৈ গ্ল'য়িং হৈ যাব। আপোনালোকে সপ্তাহত এই ফেচ মাস্কটো এদিনকৈ ব্যৱহাৰ কৰিলে আপোনালোকে খুব বঢ়িয়া ৰিজাল্ট পাব। এতিয়া মই আপোনালোকক এই ফেচ মাস্কটো বনাই দেখুৱাম আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰিয়ে লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবলৈ পাব। তে আহক এতিয়া আজিৰ এই ফেচ মাস্কটো বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা এণ্টি এজিং ফেচ মাস্ক তৈয়াৰ কৰি দেখুৱাম। আজিৰ এই ফেচ মাস্কটোৱে আপোনালোকৰ স্কিনখনো টাইট কৰি ৰাখিব আৰু লগতে যদি মুখত ক'লা দাগ আছে, সেই ক'লা দাগো দূৰ কৰিবলৈ সহায় কৰিব। আৰু তাৰ কাৰণে মই লৈছোঁ এটা কণী আৰু সেই কণীটোৰ বগা অংশটো ল'ম। গোটেইখিনি নালাগে, 2 চামুচমানৰ জোখাৰে ল'লেই হ'ব। কণীত প্ৰ'টিন আৰু কলাজেন থাকে। এই প্ৰ'টিন আৰু কলাজেনে আমাৰ ছালখন টাইট কৰি ৰাখিবলৈ সহায় কৰে, ডেকা কৰি ৰখাত বহুত বেছিকৈ সহায় কৰে। ইয়াৰ উপৰিও কণীত ফেটি এচিডো থাকে আৰু লগতে ভিটামিন ইও থাকে, যিয়ে আমাৰ ছালখন ছফ্ট কৰিবলৈ, গ্ল' কৰিবলৈ, টাইট কৰি ৰাখিবলৈ, হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু কণীৰ বগা অংশটোৰ লগত এতিয়া মই মিক্স কৰিলোঁ আধা চামুচৰ জোখাৰে পিচি লোৱা চেনি। দুয়োবিধ বস্তু ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম অকণমান কস্তুৰী হালধি। যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি আছে দিব, নহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে দিব। তাৰ পৰিমাণটো কিন্তু আপোনালোকে ইয়াতকৈ অকণমান কমাই দিব। হালধিত এণ্টিবেক্টেৰিয়েল গুণ থাকে, যিয়ে আমাৰ স্কিনত হোৱা ইনফেকশ্যন দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে আমাৰ স্কিনত হোৱা ক'লা দাগ, ছানবাৰ্ণ এইবোৰ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম অকণমান কফি ল'ম মই এচামুচৰ জোখাৰে। আৰু কফি আমাৰ স্কিনখন খুব ধুনীয়াকৈ গ্ল' কৰি দিব, আমাৰ স্কিনখন নিমজ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই কফিখিনিও ইয়াৰ লগতে ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া এইখিনি চাওক, খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ হৈ গৈছে। কিন্তু এতিয়া মই ইয়াতে আৰু এবিধ বস্তু মিক্স কৰিম, যিবিধ বস্তুৱে আমাৰ মুখৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু সেইবিধ হৈছে এইটো মুলেঠি পাউডাৰ। মুলেঠি পাউডাৰ আপোনালোকে ফ্লিপকাৰ্ট, এমাজনত অৰ্ডাৰ কৰি আনিব পাৰিব। এনেধৰণে আপোনালোকে যদি মুলেঠি পাউডাৰ ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনত যদি ক'লা দাগ পৰিছে, ছানবাৰ্ণ হৈছে, টেনিং হৈছে, এই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। মুলেঠি পাউডাৰখিনিও ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা, এই ফেচ মাস্কটো কিন্তু লগোৱাৰ নিয়মটো অলপ বেলেগ। আপোনালোকে সেই নিয়মেৰে লগালেহে এই ফেচ মাস্কটোৰ পৰা খুব বঢ়িয়া ৰিজাল্ট পাব পাৰিব। এতিয়া মই আপোনালোকক কি নিয়মেৰে এই ফেচ মাস্কটো লগাব লাগে সেইটো দেখুৱাম, আপোনালোকে ভালকৈ চাব আৰু সেইদৰে মুখত লগাব। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা এগ ফেচ মাস্ক। এই এগ ফেচ মাস্কটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো দেখুৱাই দিছোঁ, আপোনালোকে চাই যাব, কাৰণ এই ফেচ মাস্কটো লগোৱাৰ নিয়মটো অলপ বেলেগ টাইপৰ। আপোনালোকে মই যেনেধৰণে দেখুৱাম তেনেধৰণে ব্যৱহাৰ কৰিব। আৰু এইটো ব্যৱহাৰ কৰাৰ আগতে প্ৰথমতে মুখখন চাফা কৰি লওঁ। চাফা কৰিবৰ কাৰণে আনিছোঁ এটা গোলাপ জল আৰু এটুকুৰা কটন টুকুৰাতে গোলাপ জল অকণমান লৈ ল'ম। লৈ ভালকৈ মুখখন এনেকৈ মাছাজ কৰি চাফা কৰি ল'ম। ফেচ মাস্ক এটা লগোৱাৰ আগত স্কিনখন ভালকৈ চাফা কৰি ল'ব লাগে, তাৰ পাছতহে ফেচ মাস্কটো ব্যৱহাৰ কৰিব লাগে। 2 মিনিট সময় আপোনালোকে ভালকৈ এনেকৈ কপাহৰ সহায়ত মুখখন মাছাজ কৰিব, মাছাজ কৰি ক্লিন কৰি ল'ব। এনেধৰণে চাফা কৰি লোৱাৰ পাছত মুখখন অকণমান শুকাবলৈ দিম, তাৰ পাছত এই ফেচ মাস্কটো ব্যৱহাৰ কৰিম। এতিয়া মুখখন ভালকৈ শুকাই গ'ল। শুকাই যোৱাৰ পাছত এই ফেচ মাস্কটো ব্যৱহাৰ কৰিম। ফেচ মাস্কটো কেনেধৰণে ব্যৱহাৰ কৰিম তাৰ নিয়মটো দেখুৱাই দিছোঁ। প্ৰথমতে পাতলকৈ এটা লেয়াৰ মুখত লগাই লৈছোঁ। লগোৱাৰ নিয়মটোহে আপোনালোকে ভালকৈ চাব। ফেচ মাস্কটো লগাওঁতে আপোনালোকে ভালকৈ লগাব, যাতে আপোনালোকৰ মুখত অকণো জেগা খালী হৈ নাথাকে। পাতলকৈ এটা লেয়াৰ লগাই লোৱাৰ পাছত আমাক লাগিব এনেকুৱা টিশ্যু পেপাৰ।
এতিয়া টিস্যু পেপাৰ ফালি মুখত লগাই যাম সৰু সৰু টুকুৰাকৈ আপোনালোকে ছিগি ল'ব ছিগি এনেকৈ আঠা দিয়াৰ দৰে আপোনালোকে এনেকৈ লগাই যাব আমি যে আঠা বহীত লগাই পেলাই ওপৰত যেনেকৈ পেষ্ট কৰোঁ সেই তেনেকুৱা ধৰণে হয় প্ৰথমতে আপোনালোকে ফেচ মাস্কটো তলত লগাই ল'ব ফেচ মাস্কটো কণী থকাৰ বাবে অকণমান আঠা হয় তলত যে যিটো লেয়াৰ লগাই ল'লোঁ সেই লেয়াৰটো যদি ভালকৈ নলগাই ওপৰৰ এই টিস্যু পেপাৰখন আপোনালোকৰ ভালকৈ লাগি নাযাব সেইকাৰণে তলৰ লেয়াৰটো আপোনালোকে ভালকৈ লগাব তেতিয়া আপোনালোকৰ টিস্যু পেপাৰখন ধুনীয়াকৈ আঠা লাগি ধৰি যাব আৰু টিস্যু পেপাৰখন ভালকৈ লগাই লোৱাৰ পাছত টিস্যু পেপাৰখনৰ ওপৰতো আপোনালোকে আকৌ এটা লেয়াৰ বঢ়াই দিব এনেধৰণে বঢ়াই দিয়াৰ পাছত আপোনালোকে 20 মিনিট ৰখিব ভালকৈ শুকাবলৈ দিব এয়া 20 মিনিট হৈ গ'ল 20 মিনিট পাছত খুব ধুনীয়াকৈ এয়া ফেচ মাস্কটো শুকাই গ'ল এতিয়া এইখিনি এৰুৱাবলৈ আপোনালোকে ওপৰলৈ টানি এৰুৱালে আৰু এটা বেনিফিট পাব মুখৰ যিবিলাক অবাঞ্ছিত নোম সেই নোমবোৰ এৰাই আহিব এনেধৰণে আপোনালোকে ওপৰলৈ ঠেলি যেতিয়া এৰুৱাব ফেচ মাস্কটো অলপ আঠা হৈ যায় আপোনালোকৰ মুখত থকা নোমবোৰ দূৰ হ'বলৈ সহায় কৰিব ভালকৈ এৰুৱাই লোৱাৰ পাছত এতিয়া মই এখন তিতা ৰুমালেৰে ভালকৈ মুখখন মুচি দিছোঁ আৰু মুচি দিয়াৰ পাছত খুব ধুনীয়াকৈ স্কিনখন গ্লো হৈছে আৰু বগা যেন লাগিছে স্কিনখন এতিয়া মই ফেচ মাস্কটো এৰুৱাই ল'লোঁ কেনেকৈ কি নিয়মেৰে লগালোঁ কি নিয়মেৰে এৰুৱালোঁ সকলোখিনি আপোনালোকক দেখুৱালোঁ আপোনালোকেও এই নিয়মেৰে এই ফেচ মাস্কটো ব্যৱহাৰ কৰিব আৰু এতিয়া এই ফেচ মাস্কটো এৰুৱাই লোৱাৰ পাছত বা স্কিনখন যে কিমান ধুনীয়াকৈ গ্লো হৈ গৈছে আপোনালোকে মাত্ৰ এবাৰতে আপোনালোকৰ স্কিনখন উজ্জ্বল হোৱা দেখিবলৈ পাব গ্লো হোৱা দেখিবলৈ পাব আৰু সপ্তাহত আপোনালোকে এই ফেচ মাস্কটো এবাৰকৈ ব্যৱহাৰ কৰি চাব আপোনালোকৰ ছালখন টাইট কৰি ৰাখিব ডেকা কৰি ৰাখিব আৰু স্কিনখন বহুত বয়সলৈ খুতুৰা পৰি নাযাব কুচ খাই নাযাব বলি ৰেখা নপৰিব খুব ধুনীয়াকৈ উজ্জ্বল হৈ থাকিব আৰু বয়স বাঢ়ি আহিলেও আপোনালোকৰ ছালখন কম বয়সীয়াল যেন দেখিব আজিৰ এই ফেচ মাস্কটো আপোনালোকে ব্যৱহাৰ কৰি নিশ্চয় ভাল পাবই আপোনালোকে ব্যৱহাৰ কৰি চাবচোন খুব ভাল ৰিজাল্ট পাব আজিৰ এই ফেচ মাস্কটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ